সমাগত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন পূৰ্বৰ চামুগুৰি আৰু বৰ্তমানৰ ৰূপহীহাটৰ ভোৰবন্ধাত নিশা বিধায়ক দীপ্লুৰঞ্জন শৰ্মা আৰু অগপৰ নেতা মণিমাধৱ মহন্তই চলালে নিৰ্বাচনী প্ৰচাৰ। কিয়নো ৭ মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু এতিয়া তুংগত চলিছে প্ৰচাৰ অভিযান। উপ নিৰ্বাচনতকৈ চামুগুৰিত পঞ্চায়ত নিৰ্বাচন ভাল হ'ব লাগে। ৰূপহীহাটতো মিত্ৰজোঁটৰ ভাল কংগ্ৰেছৰ সাম্প্ৰদায়িক আৰু ৰণবিচ্ছিন্ন ৰাজনীতিৰ বিপৰীতে বিজেপিৰ সবকা সাথ সবকা বিকাশ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব। ৰকিবুল হুছেইনে ভ্ৰমত থাকে এনেবোৰ মন্তব্য কৰাও দেখা পোৱা যায় ৰূপহীহাটৰ ভোৰবন্ধাত নিশা বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই। চাওক, মই আজি যিটো পঞ্চায়তত আছোঁ ভোৰবন্ধা পঞ্চায়ত, মই চামুগুৰি বাই ইলেকশ্যনে ভোৰবন্ধা পঞ্চায়তৰ পৰা লিড লৈছোঁ। গতিকে এই পঞ্চায়তত বিজেপি এজিপি মিত্ৰজোঁট আগৰ পৰাই সক্ৰিয় থাকে। অলপ আগতে বৰগুলিত আমি এখন খুব ডাঙৰ সভা কৰি আহিছোঁ, মই আৰু আমাৰ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মণিমাধৱ মহন্ত। গতিকে চামুগুৰিত এইবাৰ আমি যেনেদৰে জিকিছোঁ আৰু চামুগুৰিটো পঞ্চায়ত নিৰ্বাচন আমি খুব ভাল হ'ব। ৰূপহীটো ইয়াৰ ব্যতিক্ৰম নহয়। ৰূপহীটো এইবাৰ বিজেপি আৰু এজিপি মিত্ৰজোঁটেই আমি ইয়াত নিৰংকুশ বিজয় সাব্যস্ত কৰিম। কাৰণ কংগ্ৰেছৰ যিটো গণবিচ্ছিন্ন ৰাজনীতি, কংগ্ৰেছৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি, কংগ্ৰেছৰ যিটো অহংকাৰী ৰাজনীতি, ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত, নুৰুল হুদাৰ নেতৃত্বত কংগ্ৰেছৰ যিটো এটা ডিষ্ট্ৰাকটিভ বা ধ্বংসাত্মক ৰাজনীতি, সেই ৰাজনীতিৰ বিপক্ষে মই পুনৰাই কৈছোঁ, এইটো আমাৰ যিটো থিম যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, এই ৰাজনীতিৰে আমি ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ আগুৱাই গৈছোঁ। আৰু খুব ভাল কেম্পেইনিঙৰ লগে দেখিছে অজস্ৰ মানুহ, আমি নিজেও ভবা নাছিলোঁ। গতিকে খুব ভাল হৈছে আৰু আমি খুব নিৰংকুশ বিজয় সাব্যস্ত কৰিম। তেখেতেতো যিকোনো মুঠতে তেখেতে নিজেই কংগ্ৰেছৰ মানুহক পিতাই আকৌ বিজেপিৰ ওপৰত দুখ। এতিয়াৰ দিনত আপোনাক যদি নুৰুল হুদাক যদি কাইলৈ পৰহিলে ধৰক প্ৰদ্যুৎ বৰদলৈক কোনে মাৰিছে? কংগ্ৰেছেই মাৰিছে। এতিয়া যোৱাকালি মই গম পোৱা মতে ৰকিবুল হুছেইন ডাঙৰীয়াই এজাহাৰত নাম দিছিল তেওঁক এটেক কৰা বুলি এজন ব্যক্তি। সেই ব্যক্তিজনৰ ঘনীয়েকক নুৰুল হুদাই নিৰ্দলীয় খেলাইছে ৱাৰ্ড মেম্বাৰক। গতিকেতো এইটো কংগ্ৰেছৰ নিজৰ ভিতৰতে মিল নাই। এইবোৰ কথা কৈ দিলে। প্ৰথমে তেওঁলোকৰ ঘৰখন ঠিক কৰি লওক, তাৰপিছত আমাৰ ওপৰত কওক। আজি লাইনৰে ৰকিবুলৰ সভা আছিলে, তাতে পুলিচে আহি বাধা দিছে আৰু এইটো বিজেপিয়ে কৰাইছে বুলি তেখেতে অভিযোগ কৰিছে। চাওক, তেওঁলোকে যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আজিও এটা ভ্ৰমত থাকে, তেওঁ যেতিয়া ক্ষমতাত আছিল সকলো ধৰণৰ আইন ভৰিৰে মোহাৰি তেখেতসকলে নিৰ্বাচনৰ ৰাজনীতি বা সকলো কৰিছে। এতিয়াতো এইটো নহ'ব, নিশ্চয় কিবা তেখেতসকলে আইন মতে কাম কৰা নাই, সেইটো কাৰণে কৰিছে। এইবোৰ কথা কৈ তেখেতে লাভ নাই। তেখেতসকলে ৰাইজৰ মাজত গৈ যিটো জনপ্ৰিয়তা বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে। গতিকে এইখিনি কথাৰে তেওঁলোকে আৰু এতিয়া জনগণক আভুৱা ভৰিব নোৱাৰে। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।